他的名，你看，那有橘色哎，签了哦，签了。কি আছে নামটো নিৰুপম কোঁৱৰ ইটালী যাওঁতে এইখন তোমাৰ চাবা ফেব্ৰিয়ানো একুৰেলো ইয়াৰ কালাৰ এটা আহি আছে মোৰ নামত আহি আছে এটা তোমাৰ নিৰুপম গ্ৰে বুলি এটা আহিব আজিৰ ব্লগটোৰ বাবে বহুত এক্সাইটেড কাৰণ জেমছ অফ আছামৰ এপিছড 3ত মই আপোনালোকক এনেকুৱা এজন আৰ্টিষ্ট চিনাকি কৰাব লৈছোঁ যোনে অকল অসমতে নহয় গোটেই অল অভাৰ ইণ্ডিয়াতো নহয় আনকি ইণ্টাৰনেশ্যনেলিও তেওঁ বহুত ফেম পাই থৈছে তেওঁ পেইণ্টিং লৈ তেওঁৰ শ্ব'জবোৰ অকল ইণ্ডিয়াত নহয় কাৰণ ফ্ৰান্স ছুইজাৰলেণ্ড US নিচিনা জেগাতো তেওঁৰ পেইণ্টিঙৰ শ্ব'জ হয় প্ৰথমতে চিনাকি কৰি দিছোঁ তেওঁৰ লগত বলক নমস্কাৰ মোৰ নাম নিৰুপম মই এজন ৱাটাৰ কালাৰ আৰ্টিষ্ট হয় যোনবোৰ পেইণ্টিংছ হৈছে হয়তো বহুতে শুনিব আপোনাক চিনি পায় আৰু বহুতে নাজানিব পায় এইটো আজিৰ ভিডিঅ'টোৰ কাৰণে যোনবোৰ আপোনাৰ কথা নাজানে আপুনি কি এচিভ কৰিলে লাইফত আজিলৈকে নাজানে তাৰ বাবে হয় স্পেচিয়েলি চ' আপোনাৰ পেইণ্টিংবোৰ বিষয়ে মই আপোনাক জনাব যে আপুনি ইনস্পায়াৰ কৰিব হ'ল বা কেতিয়াৰ পৰা আপুনি পেইণ্টিং কৰি আহিছে সময় একচুৱেলি মই সৰুৰ পৰাই ৱাটাৰ কালাৰ কৰি আহিছোঁ আৰু মই মানে পেইণ্টিং কৰি খুব ভাল পাওঁ আৰু মই শিশু বিকাশ কেন্দ্ৰত তাত শিকিছিলোঁ সৰুতে আৰু তাতে মানে লাইক ABCD তাৰ পৰাই ষ্টাৰ্ট কৰা হ'ল আৰু তাৰপিছত মই গুৱাহাটী ফাইন আৰ্ট কলেজত কৰিছিলোঁ আৰু পঢ়িছিলোঁ আৰু তাৰ পাছত মই বেংগলোৰ লাইক হেৰি এছিয়ান ইনষ্টিটিউট অফ গেমিং এণ্ড এনিমেশ্যনত মই চান্স পালোঁ আৰু তাত মই গুচি গ'লোঁ লাইক স্কলাৰশ্বিপ পাইছিলোঁ মই তাতে আৰু তাৰ পৰাই মোৰ মানে কণ্টিনিউ হৈ থাকিলে আৰু এতিয়ালৈকে মই পেইণ্টিং কৰি আছোঁ এতিয়া কিমান বছৰ হ'ল আপোনাৰ পেইণ্টিং মোৰ পেইণ্টিং জাৰ্ণি ইটছ এ জাৰ্ণি ৰাইট চ' মানে মোৰ এৰাউণ্ড 13 to 14 years মই পেইণ্টিং কৰি আছোঁ এক্সিবিশ্যন কৰিবলৈ চান্স প্ৰথম কেনেকৈ পালে ইটছ এ ভেৰি ইণ্টাৰেষ্টিং একচুৱেলি কি হ'ল এনেকুৱা ধৰণৰ হ'ল মই যেতিয়া গেম ডেভেলপমেণ্ট কৰি আছিলোঁ সেইটো সময়ত মানে মই ভাবিছিলোঁ যে আৰু মই ৱাটাৰ কালাৰটো একেবাৰে মানে আঁতৰি যাব কাৰণ দুইটা লাইন টোটেলি বেলেগ হয় আৰু ঠিক সেই সময়তে এনেকুৱা ধৰণৰ এটা কণ্টেষ্ট আহিছিল মানে এইটো ৱৰ্ল্ডৰ এইটো IWS বুলি কয় ইণ্টাৰনেশ্যনেল ৱাটাৰ কালাৰ ছ'চাইটি তাত মানে তোমাৰ এটা হেৰি আছিল তোমাৰ এটা কণ্টেষ্ট আছিল এটা কম্পিটিশ্যনছ আছিল তাৰপাছত সেইটোত মই মোৰ লগৰজনে কৈছিল যে তুমি ইয়াত পাৰ্টিচিপেট কৰা আৰু মোৰ সেইটো সময়ত মোৰ পেইণ্টিংছো বেছি নাছিল আৰু যিকেইখন আছিল মই মানে কালেক্ট কৰি পিনে মই ছাবমিট কৰিলোঁ আৰু মোৰ এণ্ট্ৰিটো ছাবমিট কৰিলোঁ তাৰপাছত দুসপ্তাহৰ পাছত যেতিয়া ৰিজাল্টটো দিছে মইতো চোৱাও নাই ৰিজাল্টটো মানে পিপল আই ষ্টাৰ্টেড গিভিং কমেণ্টছ লাইক সেই কংগ্ৰেচুলেশ্যন অল দেট তাৰপাছত আৰু মই তেতিয়া অবাক মানে কিয় এইটো কিহৰ কাৰণে কংগ্ৰেচুলেশ্যনছ দিছে তেতিয়া মই জানিব পাৰিছোঁ যে মই ৱৰ্ল্ডৰ মানে 4th পজিশ্যনত মই মোক এৱাৰ্ডটো মই পাইছিলোঁ আৰু কম্পিটিশ্যন তোমাৰ ইণ্টাৰনেশ্যনেল ৱাটাৰ কালাৰ ছ'চাইটি এইটো তোমাৰ 2012ৰ কথা 2012ত আৰু তেতিয়া সেইটো সময়ত মোৰ ইস্তানবুল মাতিছিলে সিহঁতে সেইটো সময়ত মোৰ আনলাকিলি মানে হেৰি মোৰ পাছপৰ্ট নাছিলে সেইটো কাৰণে মই যাব নোৱাৰিলোঁ আৰু এৱাৰ্ড পোৱাৰ পাছতে মানে মই এটা নিজে মটিভেট হৈ গ'লোঁ আৰু তাৰ পৰাই মই পেইণ্টিং আজিলৈকে কৰি আছোঁ তাৰপিছত এতিয়া ধৰক আপোনাৰ যোনবোৰ এতিয়া শ্ব'জ ক'ত কৰিছে আজিলৈকে মই ফ্ৰান্সত কৰিছোঁ জাৰ্মানীত কৰিছোঁ বেলজিয়ামত কৰিছোঁ টাইৱানত কৰিছোঁ আৰু কানাডাত কৰিছোঁ আৰু ইউৰোপত মানে বহুত কেইখন কাণ্ট্ৰিতে মই কৰা হৈছে আপুনিতো যেতিয়া বাহিৰত শ্ব'জ কৰিব যায় অভিয়াছলি ৰিপ্ৰেজেণ্টটো আছামকে কৰে হয় ডেফিনেটলি মই অসমৰ নাম লৈ পিনে মই যাওঁ বাহিৰত যিহেতু মই বেংগলোৰত থাকোঁ কিন্তু মানে অসমৰ লাইক এজন লাইক আৰ্টিষ্ট অসমৰ আৰ্টিষ্ট হৈ পিনে মই বাহিৰত যাওঁ মই বাহিৰত যেতিয়া শ্ব'জ কৰোঁ ইন দ্য মিন টাইম মই ৱৰ্কশ্বপো কৰোঁ মই বাহিৰত তোমাৰ লাইক ফ্ৰান্সত গৈছোঁ টাইৱানত কৰিছোঁ তাতেই মোক ইনভাইট কৰে ৱৰ্কশ্বপৰ কাৰণে আৰু এইটো মই বহুত কেইখন মানে কাণ্ট্ৰিত মই কণ্ডাক্ট কৰিছোঁ ৱৰ্কশ্বপ মই 2018ত ইটালী গৈছিলোঁ ইটালী যাওঁতে এইখন তোমাৰ চাবা ফেব্ৰিয়ানো একুৰেলো ইয়াত মই মোক ইনভাইট কৰিছিল তাহাঁতি ইয়াত মই ইয়াতে এক্সিবিশ্যন প্লাছ ৱৰ্কশ্বপো কৰিছিলোঁ ওপৰত পেইণ্টিংখন আছে চাব পাৰা চবেই এইখন এটা লাইক ফ্লাৱাৰ ফ্ল'ৰেল হেৰি এটা লাইক ৱাৰ্ম কালাৰ্ছ কুল কালাৰ্ছ লিখি পিনে এটা মই পেইণ্টিং কৰিছিলোঁ এখন আৰু এইখন হৈছে ব্ৰেণ্ড এম্বেচাডৰ মই 2018ত মই ৰাছিয়াৰ নাবাস্কা পালিট্ৰা বুলি কোম্পানী এটাৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছিলোঁ আৰু তাহাঁতি মোক বহুত মটিভেট কৰে বহুত ছাপৰ্ট কৰে
আৰু ওপৰ এই পেইণ্টিংখন তাত এই পেইণ্টিংখন একচুৱেলি তুমি অলপ ধৰিব পাৰিছা নেকি বাৰু এখন পেইণ্টিং ক'ৰ হয় অলপ ধৰিব দিগদাৰ হৈছে নহয় জানো এই পেইণ্টিংখন আছে তোমাৰ শিৱসাগৰ পুখুৰী পাৰত কৰিছিলোঁ এই পেইণ্টিংখন যোৱা বছৰ কৰিছিলোঁ মই এখন নাবাস্কা পালিতা আৰু এইখন হৈছে তোমাৰ ৰবলফ এখন ৰবলফ আছিল আৰু এইখন একচুৱেলি ৰবলফ হৈছে এটা ব্ৰাছ কোম্পানী হয় এইটো তোমাৰ ৱৰ্ল্ড ৱাইড বহুত ফেমাছ হয় মানে এইটো ইণ্টাৰনেশ্যনেল লেভেলৰ হয় সিহঁতৰ আৰু এইখন আছে নাবাস্কা পালিতা এইটো 85 years পুৰণা এটা কোম্পানী হয় আৰু সিহঁতে মোক ব্ৰেণ্ড এম্বেছাডৰ মানে দুটা ৰাছিয়াৰ মই ব্ৰেণ্ড এম্বেছাডৰ দুটা কোম্পানী ৰাছিয়ান দুটা কোম্পানীৰ ব্ৰেণ্ড এম্বেছাডৰ মই এই পেইণ্টিংখন একচুৱেলি মই IWC এগেইন 2014ত মই এখন এৱাৰ্ড পাইছিলোঁ এখন ৱৰ্ল্ডৰ 6th পজিশ্যন আছিলে সেইটো সময়ত আৰু এখন মই বিক্ৰী কৰা নাই ঘৰত থৈ দিছোঁ সেইটো কাৰণে আপুনি চেল কৰে মই পেইণ্টিং চেল কৰোঁ অসমত কি শ্ব'জ কৰিছে আজিলৈকে অসমত মই যেতিয়া আৰ্ট কলেজত পঢ়ি আছিলোঁ সেইটো সময়ত তেতিয়া মই ষ্টেট আৰ্ট গ্ৰেড কৰিছিলোঁ তাতে মই চ'ল' শ্ব' কৰিছিলোঁ 2016ৰ কথা নট 2008ৰ কথা এতিয়া আপুনি পেইণ্টিং কৰি আছে নে আন কিবা কৰে লগত মই পেইণ্টিংটো এটা হবি মই পেইণ্টিং কৰি খুব ভাল পাওঁ আৰু এজ এ প্ৰফেচনেল মই এজন কনচেপ্ট আৰ্টিষ্ট হয় মই বাইজুছ বুলি কোম্পানী এটা আছে মই তাত জব কৰোঁ বেংগলোৰ মোৰ কিছুমান কালাৰ্ছ আছে এইবিলাক কালাৰ্ছ এইটো হোৱাইট নাইটছ বুলি কয় এই খুব ধুনীয়া কালাৰ হয় বাহিৰত বহুত মানে ফৰেনাৰ বহুত আৰ্টিষ্টবিলাকে ইউজ কৰে এইটো হোৱাইট নাইটছ যিটো মই ব্ৰেণ্ড এম্বেছাডৰ এতিয়া এই কালাৰ্ছৰ পিগমেণ্টছবিলাক মানে বহুত ভাল বহুত ৰিচ হয় আৰু এইবিলাক ইণ্ডিয়াত পোৱা যায় আগতে পোৱা নাছিল বাৰু এতিয়া ইজিলি পোৱা যায় আমি যেতিয়া এক্সিবিশ্যন কৰোঁ ন মানে বাহিৰত যেতিয়া এক্সিবিশ্যন কৰোঁ তেতিয়া কি হয় আমাৰ কালাৰ্ছবিলাকৰ বাকী ইণ্টাৰনেশ্যনেল যিবিলাক আৰ্টিষ্ট আছে সিহঁতৰ পেইণ্টিংছৰ লগত আমাৰ মানে বস্তুটো হেৰি কম্পিট হয় আৰু যদি কোৱালিটিটো বেয়া হয় তেতিয়া মানে বস্তুটো মেটচ মানে হেৰি কৰিব নোৱাৰি ন সেইটো কাৰণে মই এইখিনি ইউজ কৰোঁ ৰ'বা মই আৰু এটা বস্তু দেখাওঁ এইটো হৈছে তোমাৰ হোৱাইট নাইটছৰ মোৰ ডট কাৰ্ডছ মোৰ নিজৰ হয় এখন ডট কাৰ্ডছ মানে হৈছে তোমাৰ এই কিছুমান চেম্পলছ থাকে তুমি ইয়াৰ পৰাই পিগমেণ্টছবিলাক ইউজ কৰি পানী দি পিনে এইটো পেইণ্ট কৰিব পাৰিবা ছাপ'জ তোমাৰ যদি হেৰি বক্স বা তেনেকুৱা ধৰণৰ কালাৰ্ছ পেলেট নিবৰ কাৰণে অলপ দিগদাৰ হয় ন বাহিৰত মই সাধাৰণতে একচুৱেলি প্লেন এয়াৰ কৰোঁ দেই প্লেন এয়াৰ মানে মই অন লোকেশ্যনতে মই কামবিলাক কৰোঁ অন লোকেশ্যনত কৰি মই খুব ভাল পাওঁ কাৰণ ঘৰৰ ভিতৰত সোমাই পিনে মানে লাইক কাইণ্ড অফ বৰিং আৰু সেইটো কাৰণে মই বাহিৰলৈ যাওঁ বাহিৰত গৈ পিনে পেইণ্টিং কৰোঁ একচুৱেলি কথাটো এনেকুৱা ধৰণৰ মই নিজৰ পইচা খৰচ কৰি পিনে যাওঁ আৰু তাত মই পেইণ্টিং চেল হয় আৰু ৱৰ্কশ্বপ যিহেতু কৰোঁ তাত মই এটা বাজেট মই নিজে উলিয়াই লওঁ তাত যদি ছাপ'জ তুমি 80,000 যদি তুমি ফ্লাইটত মানে খৰচ কৰিছা আৰু তাত তোমাৰ মোৰ লাইক যদি মই 20 যদি মোৰ পাৰ্টিচিপেট থাকে তো পাৰ হেড মই 20,000কৈ লওঁ সিহঁতৰ পৰা পাৰ হেড এদিনত 20,000কৈ আৰু ইট কামছ ইন এ গুড প্ৰাইচ আই মিন তোমাৰ লাইক 12-13 লাখ ধুনীয়াকৈ আহি যায় আৰু সেইটো মোৰ মানে কণ্টেক্ট কৰাৰ কাৰণে আৰু পেইণ্টিং চেল হ'লে মানেতো বহুতেই ভাল মই কি কৰোঁ এবছৰ ধৰি মই পেইণ্টিং কৰোঁ আৰু বাহিৰত গৈ পিনে মই পেইণ্টিংছবিলাক বিক্ৰী কৰোঁ আৰু তেতিয়া মানে কি হয় ইণ্ডিয়াত অলপ হেৰি বিক্ৰী কৰাটো অলপ মানে দিগদাৰ কষ্ট আৰু তুমি সেই হিচাপত তুমি পইচাখিনি নোপোৱা পেইণ্টিঙৰ এৱাৰনেছটো ইণ্ডিয়াত বহুত কম অসমত অলপ কম হৈ আছে এতিয়া আৰু অসমত বহুত টেলেণ্টেড মানে আৰ্টিষ্ট আছে মই দেখিছোঁ কিন্তু মই ক'ম যে মানে তাহাঁতি ডেফিনেটলি মানে পেইণ্টিং কৰি থাকক হাৰ্ডৱৰ্ক কৰক আৰু তাহাঁতি এদিন নহয় এদিন মানে ছাকচেছ হ'ব এইটো আৰু এটা কথা মই কৈ থৈ দিওঁ ইয়াতে তোমাৰ বাহিৰত তুমি যদি পেইণ্টিংছ বিকা নহয় মানে খুব ভাল এটা এমাউণ্ট পোৱা যায় এইটো আৰু মই এনেই 600 ইউৰোজত মই বিক্ৰী কৰোঁ বাহিৰত হাফ ইম্পেৰিয়েল চাইজৰ মই 600 ধুনীয়াকৈ বিক্ৰী হৈ যায় আৰু সেই 20-25খন মান তো মানে ইণ্ডিয়ান প্ৰাইচ 600 এৰাউণ্ড 50,000 মানে এখনৰ পেইণ্টিং বিক্ৰী কৰিব পৰা যায় এইটো এইখন মোৰ এখন ৱৰ্কশ্বপ আছিল মই টাইৱানত কৰিছিলোঁ তাহাঁতি মাতিছিল মোৰ হেৰি আছিল এক্সিবিশ্যনো আছিল আৰু ৱৰ্কশ্বপো আছিল আৰু মই তাত 3 সপ্তাহমান থাকিলোঁ তুমি এইখিনি চাব পাৰা এইটো মোৰ ট্ৰাইপড হয় মই যেতিয়া অন লোকেশ্যন পেইণ্টিং কৰোঁ
এইটো মই এইটো ইউজ কৰোঁ এইটো তোমাৰ মানে জাষ্ট ৰেগুলাৰ এটা ট্ৰাইপড হয় ইয়াক মই কাষ্টমাইজ কৰি লৈছোঁ মই দেখাম ৰ'বা আৰু তুমি ইয়াত এটেচমেণ্ট এনেকৈ লগাই পিনে ইয়াত পেইণ্টিং কৰিব পাৰি আৰু ইয়াত এখন মোৰ ট্ৰে আছে মই তোমাক ট্ৰেখন দেখাম আৰু এখন উডেন ট্ৰে হয় এখন মই এগেইন কাষ্টমাইজ কৰি লৈছোঁ ইয়াত কি কৰিব পাৰি ইয়াত তুমি এনেকৈ ফিক্স কৰিব পাৰি ইয়াত আপোনাৰ কালাৰবোৰ কালাৰ চাব পাৰি আকৌ ৱাটাৰ পট এনেকুৱা ধৰণৰ কিবা কিবি থ'ব পাৰি এইখন কেটলগ আছিল তোমাৰ ৱৰ্ল্ডৰ যিবিলাক মানে তোমাৰ ফেব্ৰিয়ানত পাৰ্টিচিপেট কৰিছিলে আৰু এৱাৰ্ড হৈছিলে তাহাঁতৰ মানে পেইণ্টিংছবিলাক এই কেটলগখনত আছে বহুত ডাঙৰ কেটলগ হয় এই ইণ্ডিয়া চোৱা ইণ্ডিয়াৰ তুমি চাব ইয়াত মোৰ নামটো আছে আছে নামটো নিৰুপম কোঁৱৰ ইয়াত মোৰ পেইণ্টিংছ আছে মই তোমাক দেখাম আৰু পেইণ্টিংছ দেখোন এইখন পেইণ্টিংছ এয়া মই আৰু এইখন মোৰ পেইণ্টিং এখন বেংগলোৰ তোমাৰ এটা ট্ৰেইন ষ্টেচনৰ দৃশ্য হয় ইভিনিঙত মই কৰিছিলোঁ পেইণ্টিংখন আৰু এইখন পঠাইছিলোঁ তাহাঁতলৈ তাত চিলেক্ট হৈছিলে আৰু মই যে তোমাক কৈছিলোঁ IWS বুলি মই য'ত এৱাৰ্ড পাইছিলোঁ 2012ত তাৰ এখন কেটলগ আছিল এইখন এগেইন বহুত ডাঙৰ হয় কেটলগ ইয়াতো বহুত ভাল ভাল আৰ্টিষ্ট আছে ৱাটাৰ কালাৰ এই চব এনেকুৱা আৰু তোমাৰ চাইনিজ আৰ্টিষ্টো আছে বহুত ধুনীয়া কাম কৰা হয় চোৱা আমাৰ প্ৰথমতে কি কয় IWSৰ তাহাঁতৰ এনেকুৱা ধৰণৰ প্ৰতিখন কাণ্ট্ৰিত মানে কিছুমান চাব ডিভিজনছ আছে মানে ইণ্ডিয়াতো তেনেকুৱা ধৰণৰ সৰু এটা হেৰি আছে আৰু সেইটো সময়ত ময়ো আছিলোঁ তাত IWS নিৰুপম কোঁৱৰ সমীৰ মণ্ডল শুনিছেনে নামটো তাৰি জমিন পৰ যে চিনেমাখনত কৰিছিলে পেইণ্টিং সৰু ল'ৰাটো যে আঁকিছিলে যে এই তেখেত একচুৱেলি পেইণ্টিং কৰে তেখেতো পেইণ্টিং কৰে তেখেতে পেইণ্টিং কৰে তোমাৰ তেখেত খুব এজন ভাল আৰ্টিষ্ট হয় ফৰ এখন মোৰ কিছুমান পেইণ্টিংছ আছে তোমাক দেখাওঁ ব'লা কিছুমান পেইণ্টিংছ অন লোকেশ্যন আছে আৰু কিছুমান মই ৰেফাৰেঞ্চৰ পৰা কৰিছোঁ আৰু যিহেতু এতিয়া পেণ্ডামিকৰ সময় আৰু সেইটো কাৰণে মানে ঘৰত কৰি তোৱাই মানে বেছি ছেফ বুলি হ'ব আৰু এইখন কৰিছিলোঁ মই তোমাৰ যোৰহাট কাজিৰঙা গল্ফ ৰিজৰ্ট বুলি এখন আছিল সেই তাত কৰিছিলোঁ এখন পেইণ্টিং ৰাতিপুৱাৰ সময় দৃশ্য এইটো চাব পাৰা এইখন মই ৰেফাৰেঞ্চ লৈ কৰিছিলোঁ এইখন তোমাৰ LP কেৰেলাৰ হয় এইখন মই কৰিছিলোঁ একচুৱেলি পেইণ্টিং মানে ইটছ লাইক আমি আৰ্টিষ্টবিলাক মানে ইটছ লাইক পয়েট্ৰি আমি বেছি আমি মানে ফিলিংছত মানে কামবিলাক বেছি কৰোঁ লাইক এখন পেইণ্টিং কৰিলোঁ ৰাতিপুৱাৰ দৃশ্য মানে তাৰ সেই যিটো ফিল যিটো মুড ৰাতিপুৱাৰ সময়ত এটা ফগি এফেক্ট আমি সেই বস্তুটো কেপচাৰ কৰিলোঁ আৰু তাৰ কিছুমান ষ্টৰি থাকে জানিবা মানুহজন তোমাৰ ৰাতিপুৱাৰ সময়ত মানে কি কয় কাঠ কাটিবৰ কাৰণে গৈছে এই বস্তুবিলাক মানে কেপচাৰ কৰিব পাৰি আৰু মোৰ পেইণ্টিংছবিলাক বেছিভাগ তোমাৰ ৰিয়েলিষ্টিক হয় আৰু এইটো বুলি কয় এইটো ইম্প্ৰেছনিষ্ট বুলি কয় কাৰণ কেলৈ মানে নট লাইক এবষ্ট্ৰেক্ট তোমাৰ এবষ্ট্ৰেক্ট আৰু ৰিয়েলিজিমৰ ভিতৰত অলপ মানে ব্ৰেক কৰোঁ কাৰণ কেলৈ মই একদম একজেক্টলি মই তোমাৰ ৰিয়েলিষ্টিক নকৰোঁ পেইণ্টিংছবিলাক মই অলপমান তাক ফৰ্মবিলাক ব্ৰেক কৰোঁ মানে ভাল লাগে তেতিয়া পেইণ্টিংবিলাক কিছুমান টেক্সচাৰ ইউজ কৰোঁ মই লাইক ৰাতিপুৱা সময়ত যদি মই এটা পেইণ্টিং কৰিছোঁ আৰু এটা মানে ফগি এফেক্টটো দিবৰ কাৰণে মই তাক স্প্ৰে কৰিবলগীয়া হয় তেতিয়া মানে সেই এটা নইজ এটা আহি সেই বস্তুবিলাক মই টেক্সচাৰ ক্ৰিয়েট কৰি পিনে খুব ভাল পাওঁ মই মানে এই পেইণ্টিংখন কৰিছিলোঁ মই তোমাৰ ছুইজাৰলেণ্ডত ইয়াত দুটা ভাৰ্চন আছে একচুৱেলি এটা তোমাৰ ৰেফাৰেঞ্চ লৈ কৰা আৰু এটা তোমাৰ অন লোকেশ্যনত কৰা যিখন ৰেফাৰেঞ্চত কৰা এখন মই মানে শ্ব' কাৰণে পঠিয়াই দিয়া হ'ল আৰু এইখন লোকেশ্যনত মানে সাধাৰণতে কি হয় আমি লোকেশ্যনত যাওঁ আৰু মানে ঠিক বেছি মানে ডিটেইল কৰিব নোৱাৰা হয় কাৰণ কেলৈ লোকেশ্যনত কাম খুব মানে ফাষ্ট এণ্ড কুইক কাৰণ কেলৈ তোমাৰ অলপ ডিষ্টাৰ্বেঞ্চো আহি পৰে মানে লাইক অলপ দিগদাৰ হয় কষ্ট হয় কৰিবৰ কাৰণে আৰু সেইকাৰণে মই 80% পেইণ্টিং মই লোকেশ্যনত কৰোঁ আৰু 20% মই মানে ঘৰত আহি পিনে অলপ ডিটেইলিং কৰি দিওঁ আৰু এইখন এগেইন মই ৰেফাৰেঞ্চ লৈ কৰিছিলোঁ এখন তোমাৰ ৰাছিয়াৰ হয় চেণ্ট পিটাৰ্ছবাৰ্গ আৰু সেইটো সময়ত মানে মই কেতিয়া কৰিছিলোঁ এইখন তাহাঁতৰ চলি আছিলে বা কিবা ফেষ্টিভেল এটা আছিলে
আৰু সেই ফেষ্টিভেলটো সময়ত মানে ৰাছিয়াৰ কিছুমান মানে পেইণ্টিং কৰিবৰ কাৰণে আমাক কৈছিলে আৰু সেইটো সময়ত মই এই পেইণ্টিংখন কৰি পঠাইছিলোঁ তাহাঁতলৈ এই পেইণ্টিংখন ইভেন সিহঁতৰ ৱেব পেজতো আহিছিলে মোৰ সাধাৰণতে মই বেছি কালাৰ লৈ কাম নকৰোঁ মোৰ কালাৰ পেলেটটো বহুত লিমিটেড হয় মানে গ্ৰে টোনটো বেছি আহে মোৰ পেইণ্টিঙত কাৰণ কেলে মই হলিউড মুভিজবিলাক মানে বহুত ইনস্পায়াৰ্ড মানে কাৰণ কেলে তুমি দেখিবা হলিউড মুভিজত বেছি কালাৰফুল নাথাকে আৰু বেছি আন্ধাৰ আৰু কিছুমান যিবিলাক লাইট আহে নাই পূৰা শ্বাৰ্প লাইট আহে আৰু আন্ধাৰ হ'লে পূৰা ডাৰ্ক আহি যায় বহুত কোল্ড থাকে হয় নাই আৰু কালাৰ্ছ বেছি দেখা নাপায় আৰু বহুত ফগি থাকে মই সেই ফিলটো খুব ভাল পাওঁ মই আৰু সেইকাৰণে মোৰ পেইণ্টিঙতো মানে সেইটো ৰিফ্লেক্ট হয় মানে এটা লিমিটেড পেলেট হয় আৰু ফগি এটা মিষ্ট আৰু এই এনেকুৱা ধৰণৰ এনভাইৰনমেণ্ট মই কেপচাৰ কৰি বহুত ভাল পাওঁ যিহেতু তোমাক কৈছিলোঁ ন মানে লিমিটেড পেলেট মই তেনেকৈ ধৰণৰ খুব বেছি কালাৰ ইউজ কৰা নাই আৰু এটা মানে ছিৰিয়াছ ফিল থাকে তোমাৰ লিমিটেড কালাৰ হ'লে মানে কাৰণ কালাৰফুল হ'লে মানে কি হয় মানে বহুত হেৰি লাগে মানে কি বুলি কয় বহুত কালাৰফুল মই বৰ এটা ভাল নাপাওঁ এইখন তোমাৰ এটা গ্ৰে আছে পিয়েঞ্চ গ্ৰে বুলি মোৰ বহুত ফেভৰেট কালাৰ হয় এইটো মানে তোমাৰ অলপ গ্ৰে মিক্স মানে ব্লু আৰু গ্ৰে মিক্স কৰি পিনে এইটো কালাৰটো ইউজ কৰে তাহাঁতি এইটো মোৰ বহুত ফেভৰেট হয় আৰু ইয়াৰ চিমিলাৰ কালাৰ এটা আহি আছে মোৰ নামত আহি আছে এইটো তোমাৰ নিৰুপম গ্ৰে বুলি এটা আহিব এইটো এতিয়ালৈকে লঞ্চ হোৱা নাই এইটো আমি মানে কথা পাতি আছোঁ আৰু এইটো চলি আছে আৰু এইটো খুব সোনকালে তোমাৰ মাৰ্কেটত আহিব এইটো মানে এইটো কালাৰ ইউজ কৰিলে তুমি এনেকুৱা ধৰণৰ এটা টোন পাবা কালাৰ কাৰণ যিহেতু মই গ্ৰে কালাৰ বহুত ইউজ কৰোঁ আৰু পেলেটটো মোৰ সদায় লিমিটেড থাকে আৰু সেইটো কাৰণে মানে তুমি কালাৰখিনি মিক্স কৰি পিনে সেইটো কালাৰ আনিবলৈ নানি পিনে তুমি ডাইৰেক্টলি তুমি সেই কালাৰটো পাবা তাৰ পেইণ্টিং এনেকুৱা ধৰণৰ কথা এটা পেইণ্টিংটো হৈছে তোমাৰ চবৰ ফিলিংছটো বেলেগ এতিয়া মই যিটো ফিল কৰিছোঁ তুমি হয়তো বেলেগ এটা ফিল কৰিব পাৰা কথাটো এনেকুৱা নহয় আহি পৰে এতিয়া মোৰ মতে এইখন পেইণ্টিংখন এটা ৰাতিপুৱাৰ দৃশ্য আৰু মানুহবিলাকে তোমাৰ খেতিলৈ গৈছে মানে হাল বাইছে বা এনেকুৱা ধৰণৰ ৰাতিপুৱাৰ সময়ত তোমাৰ মানে এটা হেৰি থাকে ন এটা বিজি লাইফ গাঁৱৰ যিটো পৰিৱেশ আৰু সেই বস্তুটো মই কেপচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ এইখন পেইণ্টিঙত আৰু ইয়াত তুমি দেখিছা কিছুমান মানে মানুহবিলাকে হেৰি কি কয় কঠীয়া পাৰিছে বা ৰুইছে আৰু কিছুমান হাল বাইছে ইয়াত গৰু কেইটামান দেখিছা আৰু এই মানে এটা ভিলেজ লাইফটো মই ইয়াতে কেপচাৰ কৰিছোঁ ইয়াতে আৰু তুমি হয়তো ইয়াত বেলেগ ধৰণৰ এটা দেখিব পাৰিবা তোমাৰ ললিত কলাক্ষেত্ৰ ৰবিৰাজ কলেজ অফ ফাইন আৰ্টছ তাহাঁতৰ ফালৰ পৰা মোক এখন হেৰি লাইক এখন সম্বৰ্ধনা জনাইছিলে আৰু এইখন তোমাৰ 2016 হয় আৰু এজ এ চিফ গেষ্ট মোক মাতিছিলে আৰু এইখন 2019 হয় এইখন একেটা ৰবিৰাজ কলেজৰ হয় তাহাঁতি মোক মানে এজ এ চিফ গেষ্ট মাতিছিল সেইটো সময়ত এইটো হৈছে মই তোমাৰ মোৰ নিজৰ কালাৰ ৰবলফৰ ব্ৰাছৰ ছেট হয় ইয়াত তোমাৰ এইখিনি ব্ৰাছ আছে এইটো মোৰ নিজৰ ছেট কোনোবাই যদি মানে হেৰি কৰে অৰ্ডাৰ কৰে তেতিয়া ইয়াৰ পৰা কিনিব পাৰিব এইটো মোক গিফ্ট কৰিছে এইটো একচুৱেলি আৰ্টিষ্টৰ মানে নিজৰ ছেট থাকে তো এইটো মোৰ নিজৰ ছেট হয় এইটো আৰু ইয়াত তোমাৰ হেৰি ব্ৰাছ 4ডাল ব্ৰাছ থাকে এডাল দুডাল তিনিডাল ছেট দুডালমান মই এক্সট্ৰা থৈ দিছোঁ বাৰু আৰু ইয়াৰ এইটো ট্ৰেফেল ব্ৰাছ এডাল আছিল এডাল ইয়াত এনেকৈ কানেক্ট কৰি ল'ব পাৰে আৰু ইয়াত এইটো মানে তুমি ইজিলি তুমি কেৰি কৰিব পাৰিবা মই এইটো তোমাৰ বৰ্ডাৰটো মাৰি লৈছোঁ যেতিয়া পেইণ্টিংখন শেষ কৰাৰ পাছত মই যেতিয়া খুলি দিম নহয় এটা বহুত ধুনীয়া এটা মানে বৰ্ডাৰ এটা আহি যায় হোৱাইট বৰ্ডাৰ এতিয়া মানে প্ৰিণ্টেড নিচিনা লাগে পেইণ্টিংখন পেইণ্টিং কৰাৰ আগত মই জাষ্ট ৰাফলি ড্ৰয়িং এটা কৰি লওঁ সৰু সুৰা মই বেছি ডিটেইলত নকৰোঁ ড্ৰয়িংটো কাৰণ বেছিভাগ ডিটেইল মই মানে কালাৰ কৰি থাকোঁতে এড কৰি দিওঁ আৰু সেই তেনেকৈ মই এতিয়া তোমাক এটা সৰু সুৰা দেখাই দিওঁ লেণ্ডস্কেপ এটা কৰি দেখাওঁ বেছি কমপ্লিকেটেড নকৰোঁ বহুত চিম্পল এটা মই লেণ্ডস্কেপ কৰোঁ এটা গধূলি দৃশ্য মই বনাওঁ দেই কিছুমান টেকনিকেল টাৰ্মছ থাকে বেকগ্ৰাউণ্ড বুলি কয় ফ'ৰগ্ৰাউণ্ড কয় মিড গ্ৰাউণ্ড এইবিলাক মই মানে বেছ কৰি পিনে মই বেছি কামবিলাক কৰি ভাল পাওঁ এতিয়া মই লেণ্ডস্কেপ হৈছে এখন লেণ্ডস্কেপ কৰি আছোঁ এই লেণ্ডস্কেপখনত মই এতিয়া কি কৰোঁ মই বেকগ্ৰাউণ্ডটো কৰিম এতিয়া ফ'ৰগ্ৰাউণ্ডত কিছুমান এলিমেণ্ট দিম তাৰপিছত
মিড গ্ৰাউণ্ডত মই এলিমেণ্ট দিম এনেকুৱা কাৰণ বেকগ্ৰাউণ্ডত বেছিভাগ ডিটেইল নহয় একদম মানে লাইট এটা ডিটেইল থাকিব কাৰণ যিহেতু বহুত দূৰৰ ডিষ্টেঞ্চ বা পাৰ্চপেক্টিভ সেইটো কাৰণে মই বেছি ডিটেইল নকৰোঁ বেকগ্ৰাউণ্ডটো আৰু মিড গ্ৰাউণ্ডটো বেছি ডিটেইল কৰোঁ আৰু তোমাৰ ফ'ৰগ্ৰাউণ্ডত এগেইন মানে অলপ ব্লাৰি হৈ থাকিব যাতে মানে ফ'কাছটো মিড গ্ৰাউণ্ডত যায় এই এপ্ৰনটো তোমাৰ ৰবলফৰ হয় মই যেতিয়া ডেমনষ্ট্ৰেশ্যন কৰোঁ বাহিৰত আৰু ৱৰ্কশ্বপ বা মই ডেমনষ্ট্ৰেশ্যন বেছি কৰিলে তেতিয়া এই এপ্ৰনখন পিন্ধি লওঁ প্ৰথমতে পানী মাৰি লওঁ দেই পানী মাৰি লওঁ কাৰণ ৱেইট থাকিলে বেছি ভাল মানে এতিয়া মই তোমাৰ অলপ ব্লু ইউজ কৰিম ৱাটাৰ কালাৰ মানে এটা এনেকুৱা ধৰণৰ মিডিয়াম য'ত তুমি এণ্ড ৰিজাল্টটো কি হ'ব তুমি গম নাপাবা কাৰণ এইটো ইজ কাইণ্ড অফ এ মেজিক ন এতিয়া চোৱা তোমাৰ এখন ডাৱৰখিনি মই কাম কৰিছিলোঁ ন পেইণ্টিং কালাৰ কৰিছোঁ এই ডাৱৰৰ কালাৰখিনি তোমাৰ গ্ৰেজুৱেলি তোমাৰ তললৈ আহি আছে নামি আৰু তুমি গম নাপাবা ক'ত ৰখিব ৰাইট সেইটো কাৰণে প্ৰেডিক্ট কৰিবৰ কাৰণে বহুত মানে দিগদাৰ এতিয়া মই ষ্টাৰ্ট এই সৰু সৰু এলিমেণ্ট এড কৰিম মই যে তোমাক কৈছিলোঁ এটা তোমাৰ মিষ্ট এটা এড কৰিবৰ কাৰণে মই সাধাৰণতে মই পেইণ্টিঙত স্প্ৰে ইউজ কৰোঁ তেতিয়া কি হয় ইয়াত এটা টেক্সচাৰ এটা বহে আৰু সেই টেক্সচাৰটো মানে কি হয় এটা ফগি এটা ফিল এফেক্ট দিয়ে মানে হৈ গ'লে এতিয়া কমপ্লিট কেনেকুৱা লাগিছে বাৰু জাষ্ট সৰু এটা মানে ৰাফলি কাম এটা কৰি দেখুৱালোঁ তোমাক সাধাৰণতে আমি অলপ টাইম লওঁ পেইণ্টিং কৰিবৰ কাৰণে বাকী পেইণ্টিংবিলাকত অলপ কম টাইম লৈ পিনে পেইণ্টিংটো তোমাক দেখাবৰ কাৰণে কৰি দিলোঁ ইয়াৰ খুব এটা ভাল স্ক'প আৰু ইয়াত তেনেকুৱা ধৰণৰ অসমত সিমান এটা মানে স্ক'প অলপ কম হয় কাৰণ এৱাৰনেছটো বহুত দৰকাৰ আৰু মই সকলো পেৰেণ্টছকো ক'ম যে মানে কাৰণ মোক সোধে মানে দেই বহুত মানে পেৰেণ্টছে সোধে যে অসমত তোমালোকে আৰ্ট কৰিছা কিন্তু ইয়াৰ ফিউচাৰ কি তেনেকুৱা ধৰণৰ বহুত কিছুমান কুৱেশ্যনবিলাক আহি পৰে সোধে এতিয়া মই ভাবোঁ যে ইয়াত স্ক'পটো আছে ডেফিনেটলি আৰু ভয় নাখাই পিনে মানে যিবিলাক ল'ৰা ছোৱালী সিহঁতক এপ্ৰিচিয়েট কৰি কৰক আৰু তাহাঁতক মটিভেট কৰক মই এতিয়া ক'ম আপোনাৰ এইটো আপকামিং প্ৰজেক্ট কিবা আছে নেকি আপকামিং প্ৰজেক্ট এতিয়া কৰোণা বুলি মানে গম পাইছে আৰু একো চব বস্তু মানে হেৰি পেইণ্টিঙত আছে 2020 মোৰ কেইখনমান ৱৰ্কশ্বপ আছিলে বাহিৰত আছে ফ্ৰান্সত আছিলে ছুইজাৰলেণ্ডত আছিলে সেইখিনি পেইণ্টিঙত আছে আৰু মই যোৱা এইটো 2021ত মই প্লেন কৰিছিলোঁ যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়াও এনেকুৱা ধৰণৰ হ'ল আৰু 2022ত মানে কি হ'ব একো ভবা নাই আৰু বৰ্তমান মোৰ বেংগলোৰত এখন শ্ব' চলি আছে আৰু তাৰ এতিয়া বৰ্তমান চলি আছে মোৰ বেংগলোৰত তাতে এটা খুব ভাল ৰেছপন্স পাইছোঁ কাৰণ মানুহবিলাক আহিছে কাৰণ বহুত দিনৰ মূৰত তাহাঁতি পেইণ্টিং এখন শ্ব' চাব পাৰিছে আৰু এইটো কাৰণে মানে তাহাঁতলোকে আহিছে আৰু চাবৰ কাৰণে অসমত ভাবিছোঁ কিন্তু বৰ্তমান তেনেকুৱা ধৰণৰ একো ভবা নাই প্লেন কৰা নাই আৰু ফিউচাৰলৈ ডেফিনেটলি মানে কিবা এটা কৰিম বুলি ভাবিছোঁ আৰু এক্সিবিশ্যন বা এনেকুৱা কিবা এতিয়া বহুতে আপোনাক চিনি পায় বহুতে চিনি নাপাব পাৰে চিনি নোপোৱা অসমৰ সঁচা কথা ক'বলৈ গ'লে নহয় প্ৰায় মানুহে চিনি নাপায় কি কৰি আছে সোধে মানে আৰ্ট বুলি ক'লে আৰু কি হয় চবে ক'ব আৰ্টিষ্ট নেকি এনেকৈ বুলি কয় কিন্তু একচুৱেলি এইটো বহুত ভাল এটা ফিল্ড হয় আৰু যাৰ যিটো ভাল লাগে ন সেইটোৱে মানে কৰিব লাগে বুলি মই ভাবোঁ আৰু এইটো এতিয়া বহুতে মানে এতিয়া আপোনাক চিনি পাব লাগে নিয়মতে কাৰণ আপুনি অসমক ৰিপ্ৰেজেণ্ট কৰিছে বাহিৰত অকল ইণ্ডিয়াতো নহয় বাহিৰতে আহিছে ৰিপ্ৰেজেণ্ট তো চিনি পোৱাটো উচিত বুলি ভাবোঁ আৰু যিমান পাৰে সিমান ৰিকগনিশ্যনটো অসমৰ পৰা আপুনি পালে আপুনি এটা নিজেও ইনস্পায়াৰ হ'ব আৰু এটা কথা ময়ো এইটো ভাবোঁ দেই মই যিখিনি শিকিছোঁ বা যিখিনি কৰি আছোঁ মই ভাবোঁ যে অসমকো তেনেকুৱা ধৰণৰ মই কিবা এটা দিব পাৰিলে বেছি ভাল হয় ইয়াত তেনেকুৱা ধৰণৰ যদি কোনোবা অৰ্গেনাইজাৰ ওলায় মই তেতিয়া ৱৰ্কশ্বপ বা তেনেকুৱা ধৰণৰ কণ্টেক্ট কৰিবৰ কাৰণে মোৰ কাৰণে ইজি হয় আৰু মই সাধাৰণতে খুব কম থাকোঁ মই ইয়াত আৰু যিকেইদিন আছোঁ সেইদিনতে যদি কোনোবাই যদি তেনেকুৱা ধৰণৰ অৰ্গেনাইজ কৰে তেতিয়া মই গৈ পিনে কণ্টেক্ট কৰিব পাৰিম যে শিকাব পাৰিম এটলিষ্ট বাহিৰত কি চলি আছে মই তাৰ এটা ইণ্ট্ৰডাকশ্যন দিব পাৰিম তাৰ কাৰণ অসমত ৱাটাৰ কালাৰ বা তেনেকুৱা ধৰণৰ আৰ্টৰ যিখিনি চলি আছে সেইখিনি চলি আছে বাহিৰত যিখিনি চলি আছে সেইখিনি যাতে অলপ এটা কিছুমানে গম পাওক বাহিৰত কি হৈ আছে সেইটো ইম্পৰ্টেণ্ট
আমাৰ আগত নিৰ্বম দা জেমছ অফ আছামৰ এপিছড 3 তেওঁক মই শ্ব' কৰিব বিচাৰিলোঁ তেওঁ কিমান এজন টেলেণ্টেড আৰ্টিষ্ট নিজে চাওক আৰু তেওঁ ইমান ডাঙৰ ষ্টেজত অসমত ৰিপ্ৰেজেণ্ট কৰি আহিছে চ' এনেকুৱা আৰ্টিষ্ট আমি সদায় ছাপোৰ্ট কৰিব লাগে আমাৰ অসমৰ পৰা তেওঁক সেই ৰেচপেক্ট দিব লাগে সেই ৰিকগনেশ্যনটো দিব লাগে বুলি মই ভাবোঁ তেনেহ'লে আজিৰ এপিছডটো মই ইয়াতে সমাপ্ত কৰিছোঁ সদায় দৰে সুখী থাকক আনকো সুখী থাকক স্মাইল কৰি থাকক পজিটিভ থাকক মই সময় গৈ চাইনিং অফ